নমস্কাৰ, মোৰ নাম প্ৰিয় গাহৰিপালক বন্ধু বান্ধৱীসকল। মোৰ এই স্মল ব্লগ ত্ৰিফুলনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি গাহৰি শীতৰ সম্পৰ্কে আলোচনা কৰিবলৈ আহিছোঁ। দিগন্ত বৰা, অঞ্জলি বড়ো, কেশৱ সোণোৱাল এইসকল ব্যক্তিয়ে মোক কমেণ্ট কৰি আছে, কমেণ্টত সুধি আছে যে গাহৰি শীত অহা নাই, গাহৰি শীত অহা নাই, ছাৰ্ভিচ বিচৰা নাই, গতিকেলৈ ইয়াৰ ওপৰত এটি ৰীল লাগে, মোক ৰীলৰ কাৰণে কমেণ্ট কৰি আছে। গতিকেলৈ মই আজি আহিছোঁ সেই ৰীলৰ শীতৰ সম্পৰ্কে ৰীল বনাবলৈ আহিলোঁ আপোনালোকৰ মাজলৈ। তো গাহৰি শীতত আহিব, একো চিন্তা কৰিব নালাগে। এনেকুৱা প্ৰব্লেম মোৰো হৈছিল, কিন্তু মই স্বাৱলম্বী হ'লোঁ। তো আপোনালোকে স্বাৱলম্বী হ'ব, নিশ্চয় হ'ব, কিন্তু মোৰ কথাকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। গাহৰিজনী শীতত নহা কাৰণ থাকে বাৰু, নথকা নহয়, আপোনালোকে অলপ কিছু ভুল কৰে। আজি তাৰ ওপৰত মই ক'ম। ফাৰ্ষ্টতে পেলু টেবলেট খুৱাই ল'ব লাগিব গাহৰিজনীক। পেলু টেবলেটটো ৰাতি খুৱাব লাগে হাঁ, কিন্তু ৰাতিপুৱাৰ পৰা দিনটোত পাৰিলে এবাৰ দানা খুৱাব হাঁ। গাহৰিজনীক কম পৰিমাণে এবাৰ দানা খুৱাব। আৰু যদি কিছু গাহৰি বহুত বেছি কান্দি থাকে, ভোকত থাকিব নোৱাৰে, তেতিয়াহ'লে বাৰু দুবাৰ পাৰিব দানাটো খুৱাবলৈ, কিন্তু দুবাৰ কম পৰিমাণে খুৱাব। আৰু সন্ধিয়াৰ পৰত পেলু টেবলেটটো কম পৰিমাণৰ দানাৰ লগত মিক্স কৰি খুৱাব। আৰু ৰাতিপুৱালৈ অলপ সৰহকৈ দানা খুৱাব পাৰিব, প্ৰব্লেম নাথাকে বাৰু। তাৰপিছতে পিছদিনাৰ পৰা গাহৰি টেবলেট খোৱা পিছদিনাৰ পৰা লিভাৰ টনিক খুৱাব। লিভাৰ টনিক 3-4 দিনমান খুৱাই ল'ব। তাৰপিছত লিভাৰ টনিক খোৱাৰ পিছতে আপোনাৰ মিনাৰেল মিক্সাৰটো দানাৰ লগত মিক্স কৰি খুৱাই থাকিব। সেইটো লাগাতাৰ খুৱাই থাকিব, মিনাৰেল মিক্সাৰটো খুৱাই থাকিব। তাৰপিছতে আপোনালোকৰ ঘৰত যদি পাঠা গাহৰি আছে, তো পাঠা গাহৰিৰ লগত এসপ্তাহমান ৰাখি দিব গাহৰিজনীক। যদি পাঠা গাহৰি নাই, তেনেহ'লে খাচী গাহৰি হ'লেও হ'ব। খাচী গাহৰিৰ লগত হ'লেও আপোনালোকে এসপ্তাহমান ৰাখি দিব। তাৰপিছত দেখিব গাহৰিজনী শীত আহিব, তো ছাৰ্ভিচ বিচাৰিব। যদি ঘৰত পাঠা গাহৰিও নাই আৰু খাচী গাহৰিও নাই, তেনেহ'লে আপোনালোকে য'তে ছাৰ্ভিচ দিম বুলি ভাবিছে গাহৰিজনীক, সেই ছাৰ্ভিচ দিয়া জেগাৰ পৰা, ছাৰ্ভিচ দিয়া মানুহ ঘৰৰ পৰা সেই পাঠা গাহৰিটো পেচাব বটলত ভৰাই আনি গায়ে চায়ে ছটিয়াই দিব, মুখে কাণে লগাই দিব ভালকৈ পেচাবখিনি, পাঠা গাহৰিটো পেচাবখিনি লগাই দিব। তাৰপিছত দেখিব আপোনালোকে নিশ্চয় গাহৰিজনী শীতত আহিবই আহিব। কাৰোবাৰ নিপুল এটা শুকান, কাৰোবাৰ 2টা শুকান, সেইকাৰণে শীতত অহা নাই নেকি, এনেকুৱা কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। তো দিগন্ত তুমি চিন্তা কৰিব নালাগে, তোমাৰ গাহৰি শীতত আহিব। তোমাৰ গাহৰিজনী নিপুল শুকান বুলিয়েই শীতত নাহিব নেকি, এনেকুৱা কোনো কথা নাথাকে, আহিব। কিন্তু মই কোৱা কথাকেইষাৰ ফ'ল' কৰিবা। পাঠা গাহৰিৰ লগত ৰাখিবলৈ চেষ্টা কৰিব। যদি পাঠা গাহৰি নাই, খাচী গাহৰিৰ লগত হ'লেও ৰাখি দিবা এসপ্তাহমান। যদি তেনেকুৱাকৈও নাই, তেনেহ'লে য'তে তুমি ছাৰ্ভিচ দিবা, সেই পাঠা গাহৰিটোৰ পেচাব বটলত ভৰাই আনি গায়ে চায়ে ছটিয়াই দিবলৈ ক'লোৱেই, নাকে মুখে লগাই দিব ভালকৈ। তো তেনেকুৱাকৈ এসপ্তাহমান লগাই থাকিবা, নিশ্চয় গাহৰি শীতত আহিব, চিন্তা কৰিব নালাগে। এনেকুৱা সমস্যা মোৰো হৈছিল, মই তেনেকৈ স্বাৱলম্বী হ'লোঁ। তো আপোনালোকেও স্বাৱলম্বী হ'ব, চিন্তা কৰিব নালাগে। তো ময়ো বেছি দীঘলীয়া কৰিব বিচৰা নাই বাৰু, মোৰ কাম বহুত। এই সৰু সুৰাকৈ দোকান এখন হ'লেও চলাই আছোঁ। তাৰপৰা আকৌ গাহৰিও পোহপালন কৰি আছোঁ। তো মোৰ ইয়াত জেগাটো কম বুলি পেলাই মই সেই দূৰত গাহৰি ফাৰ্ম খুলিবলৈ JCB লগাই আছোঁ। তাতো মাটি চাটি অলপ চলাবলৈ মেলিবলৈ আছে, ঘৰ ষ্টাৰ্ট কৰিব লৈছোঁ। তো তাতো কাম লাগিব লাগে। তথাপিও আপোনালোকৰ কমেণ্টবোৰ পেলাব নোৱাৰোঁ, পাহৰিব নোৱাৰোঁ, গতিকেলৈ কমেণ্টৰ ওপৰত এই ৰীলটো বনাবলৈ আহিলোঁ। তো আজি মোৰ এই ৰীলটোৰ পৰা যদি কিবা এটা শিকা যেন, কিবা এটা ভাল লগা যেন, যদি ভাল লাগিল, কিবা এটা যদি শিকিব পাৰিলে অলপমান হ'লেও নিশ্চয় এটা লাইক কৰি দিব। আৰু পাৰিলে বন্ধু বান্ধৱীসকলৰ মাজলৈ ভিডিঅ'বোৰ, মই দিয়া ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে, তো তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই এনেকুৱা সুন্দৰ টপিকৰ ওপৰত ভিডিঅ'বোৰ ৰীলবোৰ আনি থাকিম, তেতিয়া আপোনালোকে পাব। আপোনালোকে জানেই আৰু মই নতুনকৈ কোৱা কথা নহয়। আৰু আপোনালোকে কমেণ্ট কৰি থাকিলে মই ভিডিঅ' বনাইও ভাল পাওঁ, সাহস পাওঁ।
আৰু কমেণ্ট কৰিলে কিহৰ ওপৰত ৰিল বনাওঁ এনেকুৱা এটা মনত খেলি মেলি লাগি থাকে। আপোনালোকে কমেণ্ট কৰিলে কমেণ্টৰ ওপৰত নিশ্চয় ৰিল আনিম। তো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ সকলো গাহী পালক বন্ধু বান্ধৱী সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো বাই বাই।